Some articles were bought at 6 articles for 5 rupees and sold at 5 articles for 6 rupees. Gain percentage is কিছুমান সামগ্ৰী 6টা বস্তু 5 টকাত ক্ৰয় কৰা হৈছিল এটা বস্তু 5 টকাত ক্ৰয় কৰা হৈছিল আৰু 5টা বস্তু 6 টকাত বিক্ৰী কৰা হৈছিল লাভৰ শতাংশ নিৰ্ণয় কৰা ইয়াৰ কাৰণে একদম সহজ পদ্ধতি এটা মই দেখুৱাই দিম ইয়াতে অপচন কেইটাত কি কি দিয়া আছে 30% and 33%, 35% আৰু 44%. এতিয়া আমি কেনেকৈ একদম সহজে কৰিব পাৰোঁ ইয়াতে এটা বস্তু আমি সদায় মনত ৰাখিব লাগিব যিকেইটা আমাৰ সামগ্ৰী থাকে বা বস্তু থাকে সেই বস্তুকেইটা আমি সদায় চেম কৰিব লাগে এইটো হ'ল নিয়মটো মানে আমি এলচিএম কৰি ধৰক এইটো দিছে 6টা বস্তু আমি কিনিছোঁ কেই টকাত 5 টকা 5 rupeesত ঠিক সেইদৰে আকৌ কি কৰিছোঁ তলত আমি কি লিখিছোঁ চাওক এইটো 5টা বস্তু বিক্ৰী কৰিছে কেই টকাত 6 টকাত এতিয়া আমি কি কৰিম আমাৰ এইটো যেটো লেফট সাইডৰ আছে এতিয়া আমি চাম এই লেফট সাইডৰ 6 আৰু কি আছে 5 আছে এই দুটা আমি কি কৰিম মাল্টিপ্লাই কৰিম আৰু কৰিলে যাতে এনেকুৱা সংখ্যাৰে মাল্টিপ্লাই দুইটা যাতে সমান হয় সেইকাৰণে ওপৰত আমি কি 5 এৰে কৰিম তলত আমি কি হেৰে কৰিম 6 এ কৰিম ঠিক সেইদৰে ইফালেও কৰিব লাগিব মানে লেফট সাইড ৰাইট সাইডতো কৰিব সেইকাৰণে আমি 5 এৰে ইয়াত মাল্টিপ্লাই কৰিছো ইয়াত আমি কি হেৰে মাল্টিপ্লাই কৰিম 6 এৰে মানে লেফট সাইডত যেটো সংখ্যাৰে কৰিছো ৰাইট সাইডত ইয়াত কি হ'ব 30 হৈ যাব লেফট সাইডে আৰু ইয়াতো কি হৈ যাব 30 হৈ যাব তো ইফালে যদি আমি কৰো তেতিয়া হলে এটো 5 * 5 তেতিয়া 25 আৰু ইয়াতে 6 * 6 কৰিলে আমাৰ কিমান হ'ব 36 এটা চাওক তলৰ যেটো আছিল হেতু আছিল আমাৰ সেলিং প্ৰাইস আৰু তল ওপৰটো হৈ গল কি হৈ গল আমাৰ কষ্ট প্ৰাইস কাৰণ কিনিছিলে প্ৰথমটো সেই কাৰণ আমি যদি চাও কষ্ট প্ৰাইস যদি 25 টকা আছিল তেতিয়া আমাৰ লাভ কি কাৰণ লাভৰ শতাংশ দিছে লাভ হৈছে 11 টকা মানে 36 ৰ পৰা 25 যদি আমি মাইনাস কৰো কিমান পাম আমি 11 rupees এটো হ'ব ইনটু পার্সেন্টেজ লাগে সেই কাৰণে আমি কি হেৰে কৰিম 100 এর এটা 25 এর আমি 100 এর কাটিলে এইবাৰ যাব 4 বাৰ সো এটো আমাৰ आंसर কি হৈ যাব 11 * 44 that means 44% এটো হৈ গল আমাৰ কি হল একেবাৰে সহজ